বেছিবাৰী বজাৰৰ পৰা গৰু ৮টা কিনিছিলোঁ। মানে মই এখন গাড়ীৰ ড্ৰাইভাৰ। মই গাড়ী মানে এই দুজন বেপাৰী গৰু কিনি অহাৰ সময়ত এইটো বিজুলীবাৰী এটা জেগা আছে। এই বিজুলীবাৰীৰ জেগাটো এতিয়া টাৰ্ণিং আছে। টাৰ্ণিঙৰ ওচৰত আমাক এটা প্ৰাইভেট বলেৰো কাৰ আহি কেনে আমাৰ গাড়ীৰ আগত ব্ৰেক মাৰি ৰখালে। ৰখাই আহি কেনে কৈছে তহঁতক পিছফালে ছিংগল দিছোঁ, কিয় ৰখা নাই বুলি কৈ কেনে মোৰ এনে ধৰিলে, কলাৰত ধৰিলে। ইয়াকো ধৰিলে, লেফ্ট ছাইডত যায় এজন, ৰাইট ছাইডে আহি কেনে মোক ধৰিলে, নমচোন গাড়ীৰ পৰা এনেকুৱা কৈছে। নমাৰ লগে লগে থাপৰ চাপৰটো মাৰিলে 2-3টা। তাৰপিছত নমাই কেনে গাড়ীৰ চাবি তাবি লৈ গ'ল, মোবাইল লৈ কেনে সিহঁতৰ প্ৰাইভেট বলেৰোখনত মানে ঠেলা মাৰি সোমাই দিলে। ভিতৰত সোমাই কেনে গাড়ী লক কৰি দিলে লগালগ। আৰু সিহঁতৰ এটা শকতকৈ ল'ৰা ক'লা কৰি সেই ল'ৰাজনে মানে ইয়াক মানে এই গৰুৰ গাড়ীটোত বহাই কেনে সি নিজে গাড়ী চলাই গুচি গ'ল। আৰু দুটা ল'ৰা ইয়াক আৰু মোক মানে প্ৰাইভেট বলেৰোত বহাই কেনে এই অলি গলি ঘূৰি আছে। মানে 2 ঘণ্টামান ঘূৰাইছে। মানে কোনো এটা জেগাত মানে 1 মিনিটো ৰখা নাই। খালি মাজত এটা মানে গলিৰ ভিতৰত, এইটো মেইন ৰোডৰ কাষত নহয়, গলিৰ ওচৰত কোনোবা এটা পেট্ৰল পাম্প আছে। সেইটো পেট্ৰল পাম্পত খালি এটা তেল ভৰাইছে, 500 টকা নে 1000 টকাৰ তেল ভৰাইছে। তেল ভৰাৰ সময়তো ইয়াৰ পৰা 200 টকা লৈছিল। আৰু তাৰপিছত ইয়াৰ লগত পইচা আছিল, গৰু কিনিবা গৈছিল। তেতিয়া পইচা গৰু চৰু কিনি অলপ পইচা আছিল, মানে 50-60 হাজাৰ টকামান আছিল ইয়াৰ লগত। তাৰ পৰা পইচাখিনিও লৈ গৈছে। আৰু আমাক ধমকি দিছে যে পইচা 1,20,000 টকা লাগিব, নহ'লে তহঁতক মাৰিম কাটিম, এনেকুৱা কৈছে। আৰু ইয়াক মোক মানে 4-5টা টোটেল 4-5টা চৰ মোক মাৰিছিলে। গাড়ীৰ ওচৰত 2-3টা মাৰিছিলে, পিছতো 2-3টা মাৰিছে। আৰু ইয়াকতো লাত মাৰিছে, জোতা চোতা আছিল, লাত মাৰিছে পেটত। লাষ্টত ইয়াক পিষ্টল দেখাইছে, ইয়াৰ পৰা ওলাই কিনে এনেকুৱা পিষ্টল এখন দেখাইছে। ক'লা এখন পিষ্টল দেখাইছে ইয়াক। গৰুকেইটা আমি বৰপেটালৈ যাম। আমাৰ ঘৰ জনিয়া, আমাৰ গাঁৱৰ নাম কান্দাপাৰা। আমি জনিয়াৰ সমষ্টিৰ মানুহ। গৰু 8টা আছিল। ৰচিদ চব আছে, ইয়াতে আছে ৰচিদ, চালান গৰুৰ চালান চব আছে। এতিয়া আমি থানাত আহিছোঁ। আমাৰ ডাকাতি হোৱাৰ কাৰণে 1,40,000 টকাৰ গৰু আছিল, আৰু আপোনাৰ 60,000 মান কেছ পইচা আছিল। সেইখিনি লৈ এইটোৰ কাৰণে থানাত এজাহাৰ দিবলৈ আহিছোঁ। এখন গাড়ী আমাৰ পথাৰত আনি কিনে ৰাখি দিছে। পথাৰৰ মাজত আমাৰ গাড়ীৰ পৰা ধাক্কা মাৰি কিনে চাবিটো আৰু মোবাইলখিনি দি কিনে আমাক কৈ আছে যে তহঁতে গাড়ীত যা। আমি গাড়ীত যাওঁ। গাড়ীত যোৱাৰ লগে লগে সিহঁতে পলালে। আমাক মাৰিছে, আৰু মোৰ পেটত এটা লাঠি মাৰি কিনে ইয়াৰ পৰা পিষ্টল এখন ওলাইছিল, ক'লা পিষ্টল এখন ওলাই কিনে ডাইৰেক্ট গাড়ীটোত কৈ কিনে গাড়ীতে লৈ গৈছিল আমাক। তহঁতে ক'ত আছে কি আছে ঠিকানা নকয় সিহঁতে। আমাকে কি বুলি কয়, বিজুলীবাৰীৰ পৰা উঠাইছে। বলেৰো নাই।